কেইজনীমান বান্ধৱীয়ে এই ৰেচিপিটো মোক দিব কৈছিল, সেয়েহে আজি ৰেচিপিটো আপোনালোকৰ আগত আগবঢ়ালোঁ। ৰেচিপিটো হৈছে কাষ্টাৰ্ড ফুড। ইয়াৰ বাবে ফল মূল লাগিব, আপোনালোকে যি ফল ব্যৱহাৰ কৰে। তাৰপিছত লাগিব গাখীৰ, পৰিমাণ অনুসৰি গাখীৰ দিছোঁ, মই 1 পোৱা দিছোঁ। এইখিনি ধুনীয়াকৈ বইল কৰি ল'ম। তাৰপিছত মিঠা হ'বৰ বাবে চেনি দিছোঁ, 2টা ইলাচি দিছোঁ। এই পেকেটটো আপোনালোকে দোকানত পাব। কাষ্টাৰ্ড পাউডাৰ 2 চামুচ লৈছোঁ, লৈ ঠাণ্ডা গাখীৰেৰে এনেকৈ মিহলাই লৈছোঁ। এই ৰেচিপিটো গৰমত খাবলৈ বিৰাট ভাল। এতিয়া ইয়াতে এড কৰিছোঁ, এইখিনি ধুনীয়াকৈ পগাই থাকিম গোটা নোহোৱালৈকে। এয়া মই কম জুই দিছোঁ, কম জুইতে মই এনেকৈ পগাই আছোঁ। খাবলৈ বহুত টেষ্টি হয় আৰু দেহৰ বাবেও ভাল, গৰমত বিৰাটেই ভাল। মই ক'লোঁ এইখিনি পগাই আছোঁ, আপোনালোকে দেখিছেনে গোট মাৰিছে। এতিয়া মই ইয়াতে কাজু বাদাম, আলমণ্ড এনেকৈ এড কৰিছোঁ। পগাই লোৱা গাখীৰ আৰু কাষ্টাৰ্ড পাউডাৰখিনি মই ঠাণ্ডা হ'ব দিছোঁ। দি যিখিনি ফল আপোনালোকক দেখুৱাইছিলোঁ সেইখিনি ফল ইয়াতে দি 2 ঘণ্টাৰ বাবে ফ্ৰিজত থৈ দিছোঁ। এই ৰেচিপিটো মই খুব বনাই থাকোঁ আৰু এয়া 2 ঘণ্টাৰ পিছত আমি এতিয়া পৰিৱেশন কৰিম। ঠিক আছে, আপোনালোকে এনেকৈ বনাব।